কেনেকুৱা ভালনে বা ইমানখিনি ৰাইজক একেলগে দেখি সঁচাকৈ বিৰাট ভাল লাগি গৈছে দেই দন্দুৱা হালধিবাৰী অঞ্চললৈ আহি সঁচাকৈ বিৰাট ভাল লাগিছে নিজৰ বুলি কৈছোঁ একদম নিজৰ বুলি কৈছোঁ বাকী ইমানখিনি আমাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতো বৰষুণ হৈ যোৱাৰ পাছতো আপোনালোকৰ ইমানখিনি সঁহাৰি পাইছোঁ এইটো আচলতে আমাৰ কাৰণে আশীৰ্বাদ হয়নে বাৰু বেহাৰবাৰী চাই আছেনে নাই ভাল লাগেনে কাক ভাল লাগে চবতকৈ ভাল নালাগে অঁ হয় হয় এজনে কৈছে কে মোহন নথকাকৈ বা ভাল নালাগে তাৰ মাজতে এজনে কৈছে নেহা নথকাৰ পৰাও ভাল নালাগে সেই মোৰ তাকে ভাবিছোঁ বোলে কে মোহন নথকাৰ কাৰণে বেয়া লাগে বাৰু কিন্তু নেহা নথকাটো কি আকৌ এতিয়া পোনপ্ৰথমে মই আমাৰ হালধিবাৰী যুৱ সংঘৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক যি প্ৰতিভা বিকাশ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে ইয়াৰ উদ্যোক্তা মণ্ডলীক মই জনাইছোঁ আজি ইয়ালৈ আহি যি পাইছোঁ আৰু লগতে মই কমলক আজি অনুৰোধ কৰিছোঁ যে কমল তুমিও যাব লাগিব সি কৈছে ক'লৈ যাব লাগিব মই বোলো এটা অনুষ্ঠান আছে সি কৈছে তো কি জেগা তাৰপৰা মই বোলো হালধিবাৰী কৈছে এবাৰতে ক'ব নোৱাৰে নেকি বোলো হালধিবাৰীত এনেকুৱা এটা অনুষ্ঠান আছে অকণ যাব লাগিব সিও একে উশাহে যাম বুলি ক'লে আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আজি বেহাৰবাৰী আউটপোষ্টে আমাৰ ৩০০০টা খণ্ড অতিক্ৰম কৰিলে গতিকে আপোনালোকক আমি ধন্যবাদ দিব লাগিব আৰু মই উদ্যোক্তা মণ্ডলীক জনাইছোঁ তেওঁলোকে নাই এইটো জনাবই লাগিব হয়নে ৰাকেশ দা এক মিনিট আপুনি কথাখিনি ভালদৰে কওকচোন কি হয় নে নহয় ৰাইজ ভালদৰে ক'ব লাগে হয়নে সেইটো কৰি থাকিলেতো অলপ ডিষ্টাৰ্ব হয় না হয়নে এইটো মানে আচলতে গোটেই কথাটো মই কওঁ দেই মানে মোৰ সৰুতে আগতে এই বৰশী বাওঁতে পানীত নামিছিলোঁ মাছ ধৰিবলৈ জাল পাতোঁ আপোনালোকে জাল পাতেনে নাই এইফালে এই শুহুৰিটো কোনে বজাই আছে কিকৈ মায়ে যে এই ইয়াত ন অকণমান কমাই দিব এই আপোনাৰ জাল মাৰোঁতে নাকত জোক সোমালে জোকডাল ঠিকেই ওলাল কিন্তু তো থাকি গ'ল এতিয়া কথাই পাতি মাজে মাজে তো ওলাই আহে এতিয়া কেতিয়া মেইন কথা কিছুমান কওঁ মই এতিয়া ক'লৈ যাওঁ বুলি কৈলে তো আহি যায় এতিয়া মানুহ কনফিউজ হৈ যায় কিন্তু ভাষণ চাখন দিওঁতে যদি ক'ৰবাত কেনেবাকৈ হয় তেওঁলোকে আপোনালোকে মিলাই ল'ব আৰু দেই বা যি নহওক হালধিবাৰী ৰাইজক মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যে আমাক গুৱাহাটীৰ পৰা এনেকৈ মাটি যি দিছে গতিকে সমূহ ৰাইজক সমূহ উদ্যোক্তা মণ্ডলীত বুজি পাইছেনে নাই এতিয়া বেহাৰবাৰীক কোনে কোনে ভাল পায় এখন হাতটো দাঙি দিয়কচোন ধন্যবাদ দেই সঁচাকৈ ভাল লাগিছে ইমানখিনি মানুহে যে একেলগে হাতটো দাঙি দিছে ভাল লাগিছে মোক কোনে কোনে ভাল পায় এখন হাতটো দাঙি দিয়ক ধন্যবাদ মোক কোনে কোনে ভাল পায় ভৰিখন দাঙি দিয়কচোন কমলক ভাল পোৱা মানুহ ইয়াত কম আছে কমলক কোনে কোনে ভাল পায় হাতটো দাঙি দিয়কচোন সেয়া যিটো দাঙিবলৈ ক'লে দাঙে সেইটো দাঙি কবি হাচনা আনাক কোনে কোনে ভাল পায় সেইটো কওকচোন হাচনা আনাক বেছি ভাল নাপায় তাৰমানে কমলক কোনে কোনে ভাল পায় হাতখন দাঙি দিয়কচোন একবাৰ আগৰখিনি তাৰমানে পিছৰখিনি ভাল নাপায় এনাই আছোঁ আৰু ওলমি আছোঁ আৰু তাৰমানে গম পাই কিন্তু কে বাহঁতক কোনে কোনে ভাল পায় হাত দাঙি দিয়কচোন চাহ কেকেইটাহঁত আকৌ আশাটো বিচাৰেনে নাই মই ক'বগৈ লাগিব বোলে হালধিবাৰী ৰাইজে কিন্তু বিচাৰে আপোনালোক আহক হয়নে এতিয়া একেলগে ইমানখিনি মানুহ আপোনালোক উপবিষ্ট হৈ আছে আজি অনুষ্ঠান চাওঁতে খালি আমি অনুষ্ঠান পৰিৱেশন কৰাৰ আগতে আপোনালোকক এটা কথা আমি ক'বই লাগিব যে এনেকৈ অনুষ্ঠান চাওঁতে কাষতে পানী আছে পানী থকাৰ কাৰণেতো মহ হ'বই মহে কামুৰিছেনে নাই কামোৰা কিন্তু মই খালি এটা ৰাইজক অনুৰোধ কৰিম কিবা কাৰণত যদি সোঁ ভৰিত মহে কামোৰে আপোনালোকে ফটককৈ মাৰি নিদিব এইটো আমাৰ ফালৰ পৰা অনুৰোধ কিয় জানেনে ঈদৰ উপলক্ষে আপোনালোকে যেনেকৈ ফাংচন চাবলৈ আহিছে তেনেকৈ মহেও ফাংচন চাবলৈ আহিব পাৰে সঁচাকৈ কৈছোঁ তাতকৈ ডাঙৰ কথাটো কি দুটা মহে যদি একেলগে আপোনালোকক সোঁ ভৰিত কামোৰ মাৰি ধৰে তেতিয়া কিন্তু দুইটা মহে একেলগে নামাৰিব কিয় বাৰু কওকচোন কাৰণ বিয়া বাৰু পাতি পেলাই আপোনালোকৰ ভৰিত আশীৰ্বাদ এটাও ল'বলৈ আহিব পাৰে
বা উকিটো মাৰিলে ভাল লাগি যায় আকৌ বাকী আজি এই অনুষ্ঠানটো আয়োজন কৰোঁতে আমি ধন্যবাদ দিব লাগিব উদ্যোক্তা মণ্ডলীক এটা অনুষ্ঠান হওঁতে কিমান কষ্টকৰ হয় আমি জানো বিভিন্ন ঠাইৰ পৰা কালেকশ্যন কৰি আনি একেলগে শিল্পী আনি গোটাই আপোনালোকৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰাটো বৰ কঠিন কাম এইটো কথা জানো উদ্যোক্তা মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জিয়াউৰ ৰহমান দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটো আয়োজনৰ ক্ষেত্ৰত উদ্যোক্তা মণ্ডলী যিসকলে আজি যিমানখিনি ডেকা ল'ৰা মই দেখিছোঁ যিসকলে এই অনুষ্ঠানটোৰ লগত লাগি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ সেইসকলকে জ্ঞাপন কৰিছোঁ যিসকলে এই অনুষ্ঠানটো পাতোঁতে বা আয়োজন কৰোঁতে কিবা এটা ডনেশ্যন দিম বুলি ভাবি আছিলে মনতে কিন্তু দিমকৈ নিদিলেগৈ কিন্তু অনুষ্ঠানটো চাবলৈ আহিছে আজি তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠিকে আছেনে ঠিকে কৈছোঁ ধন্যবাদ দেই ভাল লাগিছে সকলোৱে একেলগে ইমান ধুনীয়াকৈ হাঁহিছে দাঁত চাত উলিয়াই হাঁহিছে ভাল লাগিছে খালি মোৰ তৰফৰ পৰা এটাই অনুৰোধ কিন্তু সকলোকে কৈছোঁ আপোনালোকে যিমান পাৰে দাঁত উলিয়াই হাঁহিব সঁচাকৈ কৈছোঁ আপোনালোকে যিমান পাৰে দাঁত উলিয়াই হাঁহিব নালাগে দাঁত উলিয়াই হাঁহিব নালাগে নহয় দাঁত উলিয়াই হাঁহিবলৈ দে কাৰণ ওপৰৰ পৰাই দাঁত সৰি গ'লে কিন্তু হাঁহিবলৈ বেয়া পাব এইসকলে হয়নে ওপৰৰ পৰাই দাঁত সৰিলে কিন্তু হাঁহিব নোৱাৰিব আৰু আমি আহি পেলাই জিয়াউৰ দা ঘৰত গৈ জিয়াউৰ দা হওক এই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে কিমান দিনৰ পৰা যে যোগাযোগ কৰি আছে এই জিয়াউৰ দাক ধন্যবাদ কৰিছোঁ আহি পাওঁতে জিয়াউৰ দাহঁতৰ ঘৰত সোমালোঁ মই সোমাই পেলাই তাতে চাহ তাহ খালোঁ খাই পেলাই আমাৰ দুইটাকে বহিব দিছে বৌয়ে আহি পেলাই চাহ তাহ কিবা কিবি দিছে আমি খালোঁ সেইজন যিগৰাকী বৌ কৈছোঁ সেই কাষৰ ঘৰ বৌৰ কথা কৈছোঁ তেওঁ নিজৰ গৰাকীৰ কথা কোৱা নাই নিজৰ গৰাকী পাতা নাই বুলি জানো তাৰপৰা সেই বৌগৰাকীয়ে কৈছে তোমালোক বহা দেই মই পটককৈ বাথৰুমৰ পৰা আহোঁ মই বোলো যাওঁ তাৰপিছত জিয়াউৰ দাক কৈছে বোলে চামুচ পাত ক'ত থলা তাৰপৰা জিয়াউৰ দাই চামুচ এপাত উলিয়াই দিছে দি পেলাই আকৌ বৌজনীয়ে চামুচ পাত লৈ বাথৰুমলৈ গ'ল মই বোলো এইটো কি কাৰবাৰ আকৌ বাথৰুমলৈ যাওঁতে দেখোন চামুচ এপাত লৈ যায় তাৰপৰা আকৌ জিয়াউৰ দা বন্ধু এজন আহিলে আমাৰ লগত কথা পাতি আছে তেওঁ কৈছে ঐ জিয়াউৰ চামুচ পাত দিয়াচোন মই বাথৰুমৰ পৰা আহোঁ আকৌ তেওঁ বাথৰুমলৈ যাওঁতে চামুচ পাত লৈ পেলাই গৈছে আমাৰতো সন্দেহ হৈ আছে মই বোলো হালধি বাৰী মানুহবিলাকে বাথৰুমলৈ গ'লে কিবা কাৰণে চামুচহে লৈ যায় নেকি হা তেনেকুৱা হয় জানো আমি কিবা বাথৰুমলৈ যাব লগা হ'লে ডাঙৰ বিধ কৰিব লগা হ'লে ঘটি এটা লৈ যাওঁ তেওঁলোকে দেখোন চামুচ এপাত লৈ যায় তাৰ অলপ পিছত দেখিছোঁ জিয়াউৰ দাই কৈছে তোমালোক বহা দেই মই পটককৈ বাথৰুমৰ পৰা আহোঁ চামুচ পাত ক'ত থ'লোঁ এনেকৈ কৈ চামুচ পাত লৈ গৈছে মই বোলো খেলটো কি মই কমলক তাকে কৈছোঁ মই বোলো ৰচোন এইবাৰ মই গৈ চাওঁ মই এনেকৈ যাবলৈ লওঁতে জিয়াউৰ দাই কৈছে চামুচ পাত লৈ যোৱা মই বোলো চামুচ পাত লৈ যাব লাগিব নেকি ভিতৰলৈ গৈহে দেখিছোঁ বাথৰুমৰ খিলি পাত ভাঙা তাত চামুচ পাত লগাই লয় বাহিৰৰ পৰা টানিলে যাতে নুখুলে মই তাকে দাদাক কৈছোঁ মই বোলো এইবাৰ অনুষ্ঠান হোৱাৰ পিছত অন্ততঃ খিলিপাত লগাব কিন্তু হুকডাল নহ'লে বাথৰুম এনেকৈ থাকিলে দিগদাৰ হ'ব হয়নে নহয় বাকী গৰম কেনেকুৱা পাইছে গৰম কেনেকুৱা ভালনে ভাল পাইছে ইয়াত গৰম নাই ঠাণ্ডা কি ধুনীয়া বতৰ ইয়াত গৰমৰ কথা নুসুধিব ঠাণ্ডাৰ কথা সুধক হ'লেও ইয়াত বৰফ নপৰে দে গুৱাহাটীৰ ওচৰতেহে বৰফ নপৰিলে কিয় আমি আহি থাকোঁতে ঠাণ্ডা লাগিছিলে নে কওক হেই সেইটো এ চি লাগি থকাৰ কাৰণে হৈছে মই সেইটো গম পোৱা নাই এ চি না ঠাণ্ডা খালি মোক এজন মানুহে কৈছে দেই মই এইটো আপোনালোকক ক'বই লাগিব আপোনালোকে এই গৰমৰ দিনকেইটাত যিমান পাৰে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ ঘৈণীৰ লগত কথা পাতিব শুনিছেনে মোৰ মাতটো অকণ ৰিভাৰ্বটো কমাই দিয়কচোন অকণমান বৰ কৈ হেল্ল' আপোনালোকে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মই মতা মানুহখিনিক কৈছোঁ দেই নিজৰ বুলি মতা মানুহখিনি অকণ হাতটো দাঙি দিয়কচোন এইফালে সকলোকে কৈছোঁ এই মাইকী মানুহে আকৌ মতা মানুহ বুলি হাতটো দাঙি দিছে মাইকী মানুহক কোৱা নাই মতা মানুহখিনিক কৈছোঁ আপোনালোকে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সদায় ঘৈণীৰ লগত কথা পাতিব ঘৈণীৰ লগত কথা পাতিলে বহুত লাভ হয় বিয়া পাতা নাই নেকি
অঁ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিলেও হ'ব অঁ মানে মুঠতে ছোৱালীৰ লগত কথা পাতিব লাগিব কথা পাতিলে কি হয় মানুহৰ প্ৰেছাৰ যাৰ হাই প্ৰেছাৰ থাকে প্ৰেছাৰটো অকণ ভাল হৈ যায় যাৰ ল' প্ৰেছাৰ থাকে তাৰ একদম পূৰা মিডুললৈ আহি যায় যাৰ চুগাৰ আছে থাইৰয়ড আছে যাৰ হাইপাৰ টেনশ্যন আছে এইবিলাক বস্তু চব পূৰা নিয়মীয়া হৈ যায় ধুনীয়া হৈ যায় মাইকী মানুহৰ লগত কথা পাতিব লাগে গাৰ্লফ্ৰেণ্ড নথকাখিনিও গাৰ্লফ্ৰেণ্ড এজনী ভাবি পেলাই পাতিব লাগে এইজনীয়ে মোৰ গাৰ্লফ্ৰেণ্ড হ'ব বুলি হ'লেও পাতিব লাগে কিন্তু মন কৰিব লগা কথা এইটোৱে যে ঘৈণীজনী আকৌ নিজৰ হ'ব লাগিব বেলেগৰ ঘৈণীৰ লগত পাতিলে নহ'ব বুজি পাইছেনে নাই আমি এই আহোঁতে অনুষ্ঠান কৰিবলৈ আহোঁতে মানে জীয়াৰদা ঘৰতে বহিলোঁ অকণমান বহুতে মহিলা এগৰাকী পালোঁ মহিলা এগৰাকী অলপ মিকোটো বেছি হৈ আছে অকণ কাণত লাগি গৈছে অকণমান কমাই দিয়কচোন হেল্ল' 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 এতিয়া আকৌ বেছি ৰ হৈছে ন অকণমান দিয়কচোন হেল্ল' 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 আৰু অকণমান দিয়ক হেল্ল' ৰাতি ফুলা এবিধ ফুলৰ নাম কওকচোন আপোনালোকে হা কুঁৱলী এই ৰাতি ফুলা এবিধ ফুলৰ নাম কৈ দিছোঁ শেৱালি ফুল ৰাতি ফুলা ফুল কি শেৱালি এই জুলাই মাহত ৰাতি শেৱালি ফুলে কি ফুলে ন ৰাতি ফুলা এবিধ ফুলৰ নাম কওকচোন কোনে পাৰিব এটা হাত চাপৰি দি দিয়ক হাত চাপৰে গৰম দিনত ৰাতি ফুলা ফুলবিধ হৈছে কি জানেনে নাম্বাৰ 1 নহয় বা দুইজাৰ কিংফিচাৰ হয়নে নহয় মেকডুৱেল নাম্বাৰ 1 ব্লেক ডগ কিন্তু এতিয়া মই ৰাইজক চুলাইটোও ফুলে অঁ সেইটো গাঁৱৰ জেগাবিলাকত ফুলে এইটো হয় ঠিকেই কৈছে এটা হাত চাপৰি দি দিয়ক যায় এইটো হাত চাপৰি এটা মুঠতে মানে ৰাতি ফুলা ফুলটো এই জুলাই মাহত যিটো ফুলে ফাংচনৰ সময়ত খালি ৰাইজক এটা অনুৰোধ কৰিম যে ফাংচনৰ সময়ত এই ৰাতি ফুলা ফুলবিধ যিসকলে ফুলাই আছে তেওঁলোকে অকণমান মানে অনুষ্ঠানটো যিহেতু পৰিৱেশন কৰোঁতে অকণমান খেলি মেলি হ'লে অকণ দিগদাৰ হ'ব সেইকাৰণে আপোনালোকে ফুলবিধ ফুলাইছে যিহেতু কিন্তু অকণমান কমকৈ হুলস্থুল কৰিব হয়নে নহয় ঠিকে কৈছোনে ঠিকে কৈছোঁ কিন্তু আমাৰ এটা বেয়া বদ অভ্যাস আছে দেই সঁচাকৈ কৈছোঁ কমলৈ মূৰে দুইটাকে কৈছোঁ তাই এনেকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিলে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰোঁতে পিছফালৰ মানুহবিলাকে খুব চিঞৰে ন চিঞৰে নে নিচিঞৰে অঁ চিঞৰে মই খালি আপোনালোকক এটা কথাই কৈ থৈ যাওঁ আপোনালোকে এনেকৈ অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে কিন্তু পিছফালৰ পৰা বেছিকৈ নিচিঞৰিব কি কাৰণে কওকচোন বেছি চিঞৰিলে আকৌ আমি গৈ পিছফালে আপোনালোকৰ লগত চিঞৰাল লাগি যামগৈ জোতাযোৰ কেনেকুৱা লাগিছে ভাল লাগিছেনে জোতাযোৰ ভাল লাগিছেনে নাই হা কি হৈছে কি জৰ্ডান এযোৰ পিয়ৰ চামৰা এযোৰ পিয়ৰ চামৰা বিদ্যা কৈছোঁ এইযোৰ পিয়ৰ নহয় এইটো চামৰাটো আঁতৰৰ পৰা দেখিব ন ব্লেক চামৰা বুলি কয় হা না বোকা লাগক কিন্তু এনে পিয়ৰ চামৰা ৰাকেশ দা হ'ব জোতাৰ কথা ক'ব নালাগে নহয় মই কথাটো কৈ দিছোঁ মানে মোকোতো ক'ব দি কিবা এটা হয়নে নহয় ৰাইজ ৰাকেশ দা অহাৰ পৰা কৈয়ে আছে মোকোতো দুই এখন ক'ব লাগে হয়নে নহয় মই যে নতুনকৈ বিয়া পাতিলোঁ আপোনালোকে গম পায় নে নাপায় কোনে পায় হাত দাঙি দিয়কচোন বেছি মানুহে গম নাপায় তাৰমানে হাচনা আনাটো আছে আৰু নতুনকৈ এজনী আৰু বিয়া পাতিলোঁ গম পায় নে নাপায় হা আপোনালোকৰ চবৰে ভালনে বেয়া ভাল মোৰ কিন্তু খুব বেয়া দুখন সংসাৰ দিছোঁ এতিয়া দুখন সংসাৰ চলাব লগা হৈছে হোমগাৰ্ড হৈ দুখন সংসাৰ চলাব নোৱাৰি বনীকতো বিয়া দিয়াই নাই মোহন এতিয়াও সৰু হৈয়ে আছে বনী ডাঙৰ হ'ব লাগিব তেতিয়ালৈকে মোহনক বিয়া দিব পাৰিম আৰু হয়নে নহয় কিন্তু দুখন সংসাৰ ইয়াত কোনোবা আছে নেকি পাতা তেতিয়া ময়ো শ্বেয়াৰ কৰিব পাৰিম নাই কোনো নাই চা ৰাকেশ দা তই তেতিয়াহ'লে মোক এটা কথা ক যে প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে প্ৰেম কৰি পাতিব লাগে ৰাইজে কওকচোন প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে এইফালে কওক প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে ঠিকেই বিয়া পাতিয়ে প্ৰেম কৰিব লাগে কিন্তু ঘৈণীক কথাটো ক'ব নালাগে যে ভিতৰি বেলেগ এটা প্ৰেম চলি আছে ঠিকেই হয়নে
হয় আজি এনেই এইবাৰ ভোট চোট দিলে নে নাই ইলেকশ্যনত ভোট দিলে নে নাই যোৱা ইলেকশ্যনত ভোট দিলে নিদিলা তোমাৰ বয়সে হোৱা নাই ক'ৰ পৰা ভোট দিবা অঁ আপোনালোকে ভোট দিলে নে নাই এই আমাৰ এইবাৰ ভোট দিয়া নহ'ল নহয় তাৰমানে এইবাৰ গোটেই ভোটাৰ লিষ্টত নামবিলাক চব ভুল ভুলকৈ আহিছে ন আপোনালোকে এইফালে শুদ্ধকৈ আহিছে নেকি বাৰু হা এইফালে ভোটাৰ লিষ্টৰ নামবিলাক চব ঠিকে পাইছেনে ঠিকেই পাইছে এই আমাৰ বৰ গণ্ডগোল হ'ল এইফালে আমাৰ আপুনি ইণ্টাৰেষ্টিং কথা আমাৰ এইফালে ভোটাৰ লিষ্টত গোটেই নাম ভুল আহিছে তাতকৈ ডাঙৰ কথা আমাৰ ঘৰত ভুল আহিছে আমাৰ এজন কেণ্ডিডেটে ভোট বিচাৰি আহিছে মোৰ ঘৰলৈ আহি পেলাই কৈছে ৰাকেশ ভোটটো দিবা নিজৰ বুলি মই বোলো দিম আপুনি কেনেবাকৈ তুমি আহিবা আহি পেলাই ভোটটো দি যাবা মই বোলো হ'ব ভোটটো দিম মই তাকে কৈছোঁ তেখেতক মই বোলো আপোনাক যে ভোটটো দি আমি জিকাম আপুনি আমাক কি দিব তেখেতে কৈছে তোমালোকৰ ইয়াত সমস্যাবোৰ কোৱাচোন কি আছে সমস্যা মই বোলো আমাৰ ইয়াত এখন শ্মশানৰ সমস্যা আছে ইয়াত এখন শ্মশান লাগে আমাৰ গাঁওখনৰ কাৰণে মানুহ ঢুকালে খৰি দিবলৈ জেগা নাই সি কৈছে মোক ভোট দিয়া মই ঘৰে ঘৰে শ্মশান বনাই দিম এনেকুৱা ভোটাৰ এতিয়া তেখেতে কৈছে এতিয়া ভোটৰ লিষ্টত গোটেই নামবিলাক যে গণ্ডগোল আহিছে আপোনালোকৰ ইয়াত হোৱা নাই ন এতিয়া আমাৰ ঘৰত বিশ্বাস কৰক মোৰ এতিয়া দাদাৰ নাম কুলাই বৰা এইবাৰ ভোটৰ লিষ্টত নাম আহি গ'ল চুলাই বৰা সেই আপোনালোকে বিশ্বাস কৰা নাই হাঁহিলে নহ'ব নহয় তাতকৈ ইণ্টাৰেষ্টিং কথাটো শুনক মোৰ এটা বৌৰ নাম কি জানে নাই প্ৰভাৱতী বৰা ভোটাৰ লিষ্টত কি নাম আহিছে কওকচোন গৰ্ভাৱতী বৰা এতিয়া সেইটো ফেমিলি হৈ পেলাই মই কেনেকৈ ভোট দিম বা নিজৰ বুলি দে ক আপোনাক কথা এটা সুধো ক'ত আপোনাৰ দেউতাৰ ভায়েকক আপুনি কি বোলে এইটো প্ৰশ্ন সুধিছোঁ সুধিলে ভাল প্ৰশ্ন সুধ ন এইটোৱে সুধিছোঁ কওকচোন কি দেউতাৰ ভায়েকক আপুনি কি কয় দেউতা ভায়েকক কি মাতো অঁ কি মাতে নেমাতো কি নামাতো তই সোধা নাই জানো দেউতা ভায়েকক কি বুলি মাতে খুৰা নেমাতো কি নামাতো দেউতা ভায়েকক কি বুলি মাতে মই নেমাতো কি নামাতো খুৰা আহা দেউতা ভায়েক খুৰা বুলি জানো কিন্তু আমাৰ মাটি বাৰী সমস্যা এটাৰ কাৰণে আমি বহুত দিন ধৰি মাতিলেই নাই আমাৰ কি কথা হ'ল অঁ সেইটো এটা প্ৰশ্ন হ'ল নেকি সুধিছে চাওকচোন দেউতা ভায়েকক কি বুলি মাতে আৰু দেউতা ভায়েকক নেমাতোৱে কিমান বছৰ ধৰি ঠিকে আছে অঁ তাৰপৰা এই আমি জীয়াৰুদাৰ কথা এটা মোক ক'বলৈ ৰৈ গ'ল মহিলা এগৰাকীক লগ পালোঁ জীয়াৰুদাৰ ঘৰত ছোৱালী এজনী আহিছে আহি পেলাই মানে মোক ক'লে যে ৰাকেশ দা কমল দা আপোনালোকৰ লগত ফটো একপি উঠোঁ বোলো ঠিক আছে উঠোঁ এই ফটো মাৰোঁতে দেখিছোঁ ছোৱালীজনী বিশ্বাস কৰক বাইদেউজনী ছোৱালীজনী বয়সটো 18 বছৰমান হ'ব নেকি ছোৱালীজনীৰ ডিঙিটো আপোনাৰ এনেকুৱা বেকা নহয় বেকা ইমান বেয়া লাগিছে তাকে জীয়াৰুদাক কৈছোঁ বোলে কোন হয় কৈছে আমাৰ ওচৰৰে বোলে ডিঙিটো বেকা হৈ গ'ল ডক্টৰৰ ট্ৰিটমেণ্ট কৰিছেনে নাই কৈছে না ডক্টৰৰ ট্ৰিটমেণ্ট কৰি থকা হৈছে কিন্তু ইমান ভাল পোৱা নাই মই বোলে ভাল পাব আপোনালোকে চিন্তা কৰিব নালাগে মই মানুহজনীৰ লগত কথা পাতোঁ তাৰ মহিলাগৰাকীৰ লগত কথা পাতিছোঁ মই বোলে কি কাৰণে ছোৱালীজনী ইমান কম বয়সতে ডিঙিটো বেকা হৈ গ'ল কৈছে এই গুৱাহাটীত পঢ়িবলৈ যাওঁতে হ'ল বোলে গুৱাহাটীত ইমান মানুহ পঢ়িবলৈ যায় ল'ৰা ছোৱালী তেনেকৈতো ডিঙি বেকা নহয় কি কাৰণে হ'ল এতিয়া মানুহজনীয়ে কৈছে লকডাউনৰ সময়ত গুৱাহাটীত পঢ়ি আছিলে ঘৰলৈ গুচি আহিলে তাতে ল'ৰা এটাৰ লগত প্ৰেমত পৰি পেলাই ফোনটো মানে এনেকৈ লৈ পেলাই পাকঘৰত কাম কৰে এনেকৈ কাম কৰোঁতে লকডাউনৰ গোটেই ছিজনটোত কাম কৰোঁতে আপোনাৰ ডিঙিটো লাগি ধৰিলে নহয় এতিয়া ছোৱালীজনী এনেকৈ থাকে মোক কৈছে এতিয়া কি কৰিলে ভাল হ'ব বোলে একো কৰিব নালাগে বয়ফ্ৰেণ্ড আৰু এটা গোটাই দিয়ক এইফালেও এটা ফোন দি দিয়ক এবাৰ এনেকৈ এনেকৈ দি থাকিলে গোটেই ডিঙিটো গোটেই ছিষ্টেমটো ভাল হৈ যাব হয়নে হয় ঠিকেই কৈছোঁনে মই গান এটা গা মই গান গালে মানুহ ইয়াত এটাও নাথাকে চব গুচি যাব একো নহয় দেচোন মানুহখিনি এতিয়া অনুষ্ঠান শেষ হ'ল তোৰ গানে দিয়ে মানুহখিনি ঘৰলৈ পঠাই দিওঁ নাই নালাগে একো নহয় গা নাই মই জোতাযোৰ কথাটো ক'বলৈ থাকি গ'ল মানে পিয়'ৰ লেডাৰটো আপোনালোকে বুজি পোৱা নাই চাগে ন নহয় বাতি চলা চাম কিন্তু একদম পিয়'ৰ লেডাৰ কৈছোঁ নিজৰ বুলি কৈছোঁ মানে গৰু মৰা আগত গৃহস্থক ছালৰ দাম দি থৈছিলোঁ এতিয়া মানে বিশ্বাস কৰক বেছিকৈ জোৰ কৰি এনেকৈ হেঁচা দিব নোৱাৰোঁ বেছিকৈ হেঁচা দিলে মাত ওলাই যায় হেম্বে সঁচাকৈ কৈছোঁ পিয়'ৰ লেডাৰ যে কি কৰিব মানে মই কয় ইমান হেঁচা দিবই পৰা নাই মাত ওলাই যায় বুলি অলপ ভয় লাগে যে বা যি নহয় আপোনালোকলৈ এটা অনুৰোধ আছে মোৰ আপোনালোকৰ লগত এনেকৈ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে আপোনালোকৰ কাৰণে মই এটা মোবাইল ফোন লৈ আহিছোঁ বেহাৰবাৰীৰ তৰফৰ পৰা
আমাৰ যিহেতু ৩,০০০টা খণ্ড অতিক্ৰম কৰিলে গতিকে আপোনালোকক কিবা এটা উপহাৰ দিবলৈ পালে আমাৰো বিৰাট ভাল লাগিব নে নাই লাগিব সেইকাৰণে আমি আচলতে উপহাৰ এটা লৈ আহিছোঁ কিন্তু এতিয়া কথাটো হ'ল যে উপহাৰটো ইমানখিনি মানুহক মই এটা মানুহকে উপহাৰটো দিব পাৰিম সবকেতো দিব নোৱাৰোঁ কিন্তু তাৰে লাকি এজন উইনাৰক মই উপহাৰটো দি যাব বিচাৰোঁ আমাৰ বেহাৰবাৰীৰ তৰফৰ পৰা আপোনালোকৰ মাজৰে শুদ্ধ উত্তৰ মাত্ৰ 3টা সাধাৰণ প্ৰশ্ন কৰিম আপোনালোকে তাৰে যদি শুদ্ধ উত্তৰ দি দিয়ে আপোনালোকক মই মোবাইল ফোনটো নিজৰ বুলি দি থৈ যাম হ'বনে সুধো আপোনালোকে যদি মোবাইল ফোনটো পায় কালিলৈ 10জনক ক'ব পাৰিলে বেহাৰবাৰীৰ তৰফৰ পৰা এই মোবাইল ফোনটো পাইছোঁ উইনাৰ হৈছোঁ কুইজত প্ৰশ্নকেইটা একদম তেনেই সহজ হা লাভাৰ নহয় আইফোন নেহা কোনে ভাল পায় কোৱাচোন নেহা কোনে ভাল পায় মই সুধিছোঁ কোনে হা কাৰ গাৰ্লফ্ৰেণ্ড হেত নাপায় নেহা কোনে ভাল পায় চাওঁ মুকুতাও আহিছিল নহয় আজি আমাৰ লগত মুকুতাও আহিছে সেইখিনিতে মানুহৰ মাজত সোমাই পেলাই এতিয়া হেৰালে এইটো উলিয়াবই পৰা নাই এতিয়া কোনোবাই কেঁচুৱা বুলি লৈ নগ'লেই হ'ল আৰু ঘৰলৈ বোলে কেঁচুৱা বুলি হয়নে কোলাত লৈ গুচি গ'লে আৰু কি হ'ব এতিয়া মোৰ যি নহওক এতিয়া মই প্ৰশ্নকেইটা নিজৰ বুলি সোধোঁ আপোনালোকে যিজনে প্ৰশ্নকেইটা সঠিক উত্তৰ দিব পাৰে সেইজনক মই মোবাইল ফোনটো দি যাম আচ্ছা প্ৰথমটো প্ৰশ্ন মই সুধিবলৈ ওলাইছোঁ একদম অলপ মনে ধুনীয়াকৈ মন দি শুনিলে আৰু উত্তৰকেইটা ধুনীয়াকৈ দিব পাৰিলেতো পায়ে যাব দেই ওচৰখিনিৰ কাৰণে বেছি সহজ হৈ আছে ন হয়নে সুধোনে আচ্ছা প্ৰথমটো প্ৰশ্ন হ'ল অসমত এনেকুৱা এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয় অসমত এনেকুৱা এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয় মদ কোনে কৈছে হাতটো দাঙি কৈছে চাওঁ এইফালে কওকচোন কোনে ক'ব উত্তৰ অসমত এনেকুৱা এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয় শিখৰ খালে মানুহ বুঢ়া নহয় নেকি হা চেনি খালে বুঢ়া নহয় এজনে ল'ৰাটোৱে ভালেই কৈছে চেনি খালে বোলে বুঢ়া নহয় মই বোলো কোনটো চেনি কৈছে এইটো চেনি নহয় সেইটো চেনি গাৰ্লফ্ৰেণ্ড হ'লে গাৰ্লফ্ৰেণ্ড থাকিলে আচ্ছা এনে সঁচাকৈ কওকচোন কিবা পাৰিবনে শিখৰ নহয় মদ কিন্তু ভালকে কওক কি মদ চুলাই কোনে কৈছে হাতত দাঙি দিয়কচোন গোটেই গালে প্ৰশ্ন উত্তৰ দিলে এটাহে আনিলে ফোন কোনে কৈছে চুলাই কোনে কৈছে এটা হাত চাপে সকলো কাৰণে একদম সম্পূৰ্ণ শুদ্ধ উত্তৰ অসমত চুলাই নামৰ এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয় ডেকা অৱস্থাতেই যায়গৈ হয় নে নহয় ধন্যবাদ এইটো চবেই উত্তৰ দিয়ে দিলে গতিকে এইটো প্ৰশ্ন আমি আৰু বাতিল কৰিছোঁ এইটো প্ৰশ্নত আমি লাগি থাকি লাভ নাই বা আমি দ্বিতীয়টো প্ৰশ্ন কৰোঁ চাওঁ সেইটো প্ৰশ্ন কোনে উত্তৰ পাৰে সুধোনে আমি পুলিচলৈ ভয় কৰোঁ নে নকৰোঁ পুলিচে কালে ভয় কৰে আৰে এইবাৰ গোটেই সবাই ইউটিউব চাইছে চব পাক্কা হৈ আছে ইউটিউব চাইছে কোনে চাইছিলে কওকচোন হাতটো দাঙি দিয়কচোন এইবিলাক চব জানে দেখোন ভালকে কওক পুলিচে কালে ভয় কৰে একদম সম্পূৰ্ণ শুদ্ধ উত্তৰ এটা হাত চাপৰি প্ৰশ্ন 3টা আনিছিলে তাৰে দুটা চবেই পাৰিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ পুলিচ SP DSP DIG IGP যি ৰেংকেই নাথাকক ঘৈণীয়ে ক'লে কিন্তু ভয় কৰিবনে নকৰে ঘৈণীয়েক বস্তুটো কিন্তু বৰ বেলেগ বস্তু এইটো ভয় কৰিব লগা বস্তু মানে আমি এতিয়া বিয়া পাতি গম পাই আছোঁ ৰাকেশ দা এতিয়া মোবাইলটো যে দি যাব লাগিব মই একে লাষ্টৰ প্ৰশ্নটো দুটা চবেই ক'লে কেনেকৈ দিম মোবাইল নহয় দুটা প্ৰশ্নৰ উত্তৰ দিলে লাষ্টতো সোধক মোবাইলটো দি যাব লাগিব কিন্তু দিম মই সাক্ষী আছো দে ৰাইজ দিম আৰু তৃতীয়টো প্ৰশ্ন কৰিবলৈ ওলাইছোঁ প্ৰথম বৰষুণ ক'ত পৰে
মাটিত টিঙত হা এইটো নহ'ব প্ৰথম বৰষুণ চৰাই গাত পৰে চৰাই সোপা কিমান ওপৰত উৰি যায় উত্তৰটোতো এনেকুৱাও হ'ব পাৰে মই সুধি চালোঁ এইটো প্ৰশ্ন নহয় দেই বেলেগ এটা প্ৰশ্ন কৰিবলৈ ওলাইছোঁ শেষৰ প্ৰশ্নটো কৰিবলৈ ওলাইছোঁ এইটো অকণ ভালকৈ উত্তৰটো চিন্তা কৰি দিব মোবাইল ফোনৰ কথা আছে সুধো দেহি মোৰ বেয়াও লাগিছে ফোনটো লৈ আহিলোঁ এতিয়া দি থৈহে যাবগৈ লাগিব দেখিছোঁ তৃতীয়টো প্ৰশ্ন কৰিবলৈ ওলাইছোঁ যে বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান বসুমতী বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান কোনে ক'ব পাৰিব বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান এইটোতো ইউটিউবত চাই ক'লে নহ'ব আগৰবাৰ এটাই 23 কৈছিলে এতিয়া আৰু শকত হৈছে এতিয়া কোৱা বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান হে কোনে ক'ব এইফালে পিছফালে কমিটিয়ে ক'লেও হ'ব কিন্তু দেই বিউটি বাইলুঙৰ কমৰৰ চাইজ কোনে ক'ব জিয়াৰ এটা ক'ব নেকি আপুনি আহকচোন চাওক আহক না তেখেতে মাতিছে তেখেতৰ লগতে অকণ পাতি লওঁ আপুনি জানেনে বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান মাইকী মানুহৰ কমৰ চাইজ মই কেনেকৈ জুখিম একদম ঠিকে আৰু কোনে ক'ব তাৰ মোবাইলটো সামৰি থওঁ সম্পূৰ্ণ শুদ্ধ 93 এটা হাত চাপৰি আহা লৈ যা মোবাইল ফোনটো লৈ যা আহা কি নাম তোমাৰ কি নাম নমস্কাৰ মোৰ নাম মোহাম্মদ আসগৰ আলী কিমান বয়স হৈছে বয়স 15 এই 15 বছৰতে মাইকী মানুহৰ কমৰলৈ চোৱা হা আৰু 18টো কমপ্লিট হ'বলৈ প্ৰথমে দিয়াচোন তেতিয়াহে মানে ভোট দিব পাৰিবা হয় নহয় সি মই মোবাইল ফোনটোৰ কাৰণে মই সুধিহে চালোঁ এনেইতো সুধিলে কোনেও নক'ব জিয়াৰদাই গম পাই গ'ল হ'লে ৰাকেশে কি কয় ঠিক নাই শুন এইখন পঢ়া বয়স এতিয়া প্ৰথম ফাংচনৰ পিছত এতিয়া গৈ ভালকৈ পঢ়িবা বেহাৰ পাই চাবা যে বিউটি বাইলুঙজনী দেখিবলৈ কিমান ধুনীয়া হয় নহয় বিউটি বাইলুঙৰ সদায় এক্টিংটো মানুহৰ মুখত থাকে কমৰত নাথাকে নহয় মই চাইছোঁ তোমালোকৰ মনবিলাকে জুখি চাইছোঁ দেই এটা মোবাইল ফোন লাগিব জানো দিলে ল'ম বাৰু নহয় এনেকুৱা প্ৰশ্ন এনেকুৱা কুইজ জিকি পেলাই প্ৰাইজ লৈ লাভ নাই হয়নে ভাল কুইজ জিকি প্ৰাইজ ল'ব লাগিব নিজৰ বুলি দেই ধন্যবাদ দেই এইবাৰ সঁচাকৈ এইবাৰ আহিলে আকৌ কিবা এটা লৈ আহিম দেই দেহি 15 বুলি কৈছে চাওকচোন এজন মানুহক মানে লগ পালোহি কিন্তু আহি থাকোঁতে তেখেতে মানে কৈছে এই ইয়াৰে আপোনাৰ দণ্ডুৱাতে কিবা দোকান আছে তাৰপৰা মোক ক'লে যে হেৰি ৰাকেশ মই তোমাক মানে এটা উপদেশ দিব বিচাৰোঁ নিজৰ বুলি মই বোলো ঠিক আছে উপদেশ এটা দিয়ক ভাল লাগিব সব ডেকাখিনিকো কৈছেতো নিজৰ বুলি গোটেইখিনিয়ে চবেই শুনি যাব বৰ ভাল কথা তেখেতে মোক ক'লে যে ৰাকেশ তোমাক মই এটা উপদেশ দিওঁ জীৱনটোৰ কাৰণে মনত ৰাখিবা মই বোলো কওক তেখেতে কৈছে তুমি যেতিয়া বাথৰুমলৈ যাবা বাথৰুমলৈ গ'লে সদায় হাতটো ধুই যাবা বোলো এইটো কি কথা ক'লে আকৌ বাথৰুমলৈ গ'লে হাতটো ধুই যাবা বোলো মইতো বাথৰুমলৈ গ'লে হাতটো ধুই নাযাওঁ তেখেতে কৈছে নহয় তুমি বাথৰুমলৈ যেতিয়াই যাবা হাতটো ধুই যাবা বোলো ক'ত মোৰ এতিয়া মই বোলো বাথৰুমৰ পৰা ওলাই আহিহে হাতটো ধুৱে তেখেতে নহয় মই উপদেশ দিছোঁ তুমি বাথৰুমলৈ যাওঁতে সদায় হাতটো ধুইহে বাথৰুমলৈ যাবা মই বোলো ঠিক আছে মই উপদেশটো মানিম তাৰ আগতে কওক কি কাৰণে বাথৰুমলৈ যাওঁতে হাতটো ধুই যাব লাগে তেখেতে কৈছে বোলে তুমি বাথৰুমলৈ যোৱাৰ আগত কিবা কাৰণত যদি ভোট জলকীয়া খালা তেতিয়া কিন্তু জিয়া জ্বলে যা জ্বলে নেনো চলে ৰাত ভৰ ধোঁৱা চলে ডেকাখিনিয়ে বুজিছে বুজিছে না চাচা বুজিছে নাই চাচাই একটা হাঁহোতেই গম পাইছে কিমান বুজি পাইছে এবাৰ যি নহওক ভাল লাগিছে আপোনালোকৰ ইয়ালৈ আহি বিহু এফাকি গাওঁ আপোনালোকৰ অকণ হাতটো জোকাই দিবনে হা ও জানো ঐ দেওশালৰে আইথান ঐ ডাকঘৰ হ'ল সুগ্ৰীজান ঐ নিচে কাষতে আছে জানা অইলিন্দিয়া দুলীয়া জান কাৰোবাক সুধিলে কথা ক'ব মোৰে
কাষতে মোৰে নৈ ঘৰ অ মইনা যাবিনে নেযাওঁ ক অ মোৰে কোৱা অ মোৰে ঘৰলৈ অ মইনা হবিনে নহ ক অ মৰম সঁচাকৈ পঢ়া শুনা বিলাক ভালকে কৰি আছানে নাই এই যে গান এটা ওলাইছে যে লাগে মই যাম 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 জানানে গানটো জানা সঁচাকে নে ঐ লাগে মই যাম 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 যিমানে হক দাম 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 ঐ লাগে মই যাম 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 কোৱা কোৱা ঐ লাগে মই যাম 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 দেহি এটা খেলটো গমেই পাই গ'ল ঐ ৱাটাৰফল চাম 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 কোনে ক'ব যিমানে হওক দাম 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 বাৰু যি নহওক ধন্যবাদ ৰাইজ ইমান সময় আপোনালোকৰ লগত ধন্যবাদ মানে বিভিন্ন হাঁহি ধেমালি কৰিলোঁ বিৰাট ভাল লাগিলে আজি মই জিয়াৰুৰ দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা অনুষ্ঠানলৈ আমাক মাতিলে আপোনালোকৰ লগত অকণমান সন্মুখা হাঁহি ধেমালি কৰিবলৈ অকণ সুযোগ পালোঁ এনেকৈ ভৱিষ্যতলৈ অহাৰো এটা আশা আছে ভৱিষ্যতে এনেকৈ আহি আপোনালোকৰ লগত যাতে মুখামুখি হ'ব পাৰোঁ আৰু এনেকৈ কওঁতে মেলোঁতে অনেকখিনি আমাৰ অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মূৰীক্ষণ কৰিব ইয়াতে মোৰ যিসকল দেউতা বয়সৰ ব্যক্তি আছে তেওঁলোকে কওঁতে মেলোঁতে যদি কিবা কাৰণত বেয়া পাইছে তেতিয়া মোৰ নিজৰ সন্তান বুলি ক্ষমা কৰি দিব মোৰ আই মাতৃসকলে মোক যদি কিবা কাৰণত বেয়া পাইছে তেনেহ'লে ক্ষমা কৰি দিব দাদাসকলে ভাইটি বুলি ভাবিব ভাইটিসকলে দাদা বুলি ভাবিব ভণ্টিসকলে দাদা বুলি ভাবিব বন্ধুসকলে বন্ধু বুলি ভাবিব আৰু নতুন নতুন বোৱাৰীসকলে নিজৰ গিৰিয়েক বুলি ভাবিব সেইটো নাভাবিব বিয়া পাতা মোৰ ওলাই গৈছে মুখৰ পৰা দেই বা যি নহওক শেষত এটা হাত চাপৰি দিলে আজি মই অনুষ্ঠান শেষ কৰিম আৰু বেলেগ অনুষ্ঠান আছে গতিকে অকণমান হাঁহি ধেমালি কৰিলোঁ কিবা কাৰণত বেয়া পালে নেকি বাৰু ভাল লাগিলনে বাৰু যি নহওক ধন্যবাদ অনুষ্ঠান সামৰণি মাৰিছোঁ ইয়াৰ কথা কিবা এটা ক'ব বিচাৰিছে অকণ দুআষাৰ কৈ দে আৰু শেষত মোক চান্সে নিদিলে ৰাকেশ দাই নিজে কৈয়ে থাকিলে সেইটো কাৰণে কি ক'ম আৰু মোৰ দুখৰ বিষয় আৰু মই বেছি এনেও কথা নাপাতো আপোনালোকে গমেই পায় বাৰু চিৰিয়েলত মই বেছি কথাই নকওঁ ৰাকেশ দাই বেছি কথা কয় আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে যিখিনি ক'লোঁ বাৰু তাৰ কাৰণে আপোনালোকে ক্ষমা কৰি দিব আৰু মই বেছি কথা নকওঁগৈ দে আৰু মই সিমান নকওঁ বুলি কৈয়ে আছে কি মই বেছি কথা নকওঁ দে ন আপোনালোকে গমেই পায় মই বেছি কথা কওঁ জানো হা এটা কথাই লাষ্টত ৰাইজক কৈ থৈ যায় যে এজনী মানুহে যদি কিবা কাৰণত ৰুটি বনায় এখন ৰুটি 10 মিনিটত বনাব পাৰে 5জনী মানুহে যদি 10খন ৰুটি বনায় তেনেহ'লে 5 মিনিটত বনাব পাৰে যদি 20খন ৰুটি বনাব লাগে 50জনী মানুহ বহি থাকে তেতিয়াহ'লে কিমান সময়ত বনাব হা 5 মিনিট মই কৈছোঁ সেইদিনাখন ৰুটিয়ে নহয় 50জনী মাইকী মানুহ বহি ল'লে পৰৰ চৰ্চা বাহিৰে বেলেগ একো কথাই নহয় সেইদিনাখন মতা মানুহে ৰুটি খাবলৈ নাপায় ঠিকেই কৈছে না হা দেহি এই মাইকী মানুহক ক'লে মতা মানুহখিনিয়ে ভাল পায় আকৌ মতা মানুহখিনিক কৈ দিয়ালৈকে মাইকী মানুহখিনিয়েও ভাল পায় হয়নে আৰু যি নহওক ধন্যবাদ শেষত হাত চাপৰি এটা দিলে ভাল লাগিব ধন্যবাদ হাত চাপৰিটো দিলে সদায় সমজুৱাকৈ দিব অকণ সমজুৱাকৈ মাৰি দিয়কচোন ধন্যবাদ এই অকল এজন মানুহে হাত চাপৰি বজালে চাধা মোৱা নিচিনা লাগে তই মাৰিলে গোটেইখিনি একেলগে মাৰিলেহে ভাল লাগে হয়নে নহয় দিয়ক ধন্যবাদ শুভৰাত্ৰি পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে জয় আই অসম জয় বেহাৰবাৰী বেহাৰবাৰী চাই থাকিব দেই ভাল লাগিল নে বেহাৰবাৰী চাই এতিয়া ভাল লাগি আছেনে নাই ধন্যবাদ এনেকৈ আশীৰ্বাদ দি থাকিব যাতে আমাৰ ভৱিষ্যতে আৰু আগুৱাই যাব পাৰোঁ এনে মোৰ ৰাকেশ বুলি যে মোক মাতে মোৰ ৰাকেশ নামটো জানে জানো আচল অৰ্থটো কি বাৰু 10 টকা এটা দিলে কৈ দিম বা ইয়াতো বেপাৰ তেখেতৰ হা মোৰ আচল নামটো কি বাৰু জানেনে ৰিণ্টুমণি বৰাটো নহয় ৰাকেশটোৰ কথা কৈছোঁ ৰাকেশটো মানে অৰ্থটো জানেনে নাই বাতি চালনা নহয় বাতি চালনা হয় এইটো প্ৰফেশ্যনেল এনে কোনে জানে বাৰু ৰা মানে এই ডাঙৰকৈ ক'লেহে ভাল লাগিব ৰা মানে কে মানে তালব্য স মানে শনি ৰাহু কেতু শনিয়ে সংমিশ্ৰণ
মোৰ এতিয়া মোৰ ভতিজা এটা আছে বিশ্বাস কৰক ভতিজাটোক স্কুল দিছোঁ ভতিজাটোক মানে মেমে সুধিছে বোলে চান তোমাক 1ৰ পৰা 10লৈকে তুমি লিখি দিব পাৰিবা নেকি ঠিক আছে পাৰিম কি দিবা মেমে কৈছে চুম এটা দিম কৈছে 1ৰ পৰা 100লৈকে লিখি দিম হনিমুনত যাবা হয়তো মোৰ ভতিজা এতিয়া কি ক'ব আৰু মোৰ যেনেকৈ ৰাহুকেতু শনিৰ সংমিশ্ৰণ সেই পোৱালিটোও তেনেকুৱা বাৰু ধন্যবাদ দেই শুভৰাত্ৰি ভালে থাকক হাঁহি থাকক হা যাব নালাগে অঁ চাইকেলৰ ব্ৰেক লগাব লাগিব হয় নহয় নহয় নিজৰে জীৱৰ স্থিতি নাই ক'ত চাইকেলৰ কথা ভাবিবলৈ সময় আছে ধন্যবাদ দিয়ক বৰ ভাল লাগিলে আহি আমি অনুষ্ঠান সামৰণি মাৰিছোঁ